So hey guys, welcome back to my channel I love Assam China. So guys, আজি আকৌ এটা নিউ ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি গৈছো আৰু মোৰ ভয়েসটো প্লিজ ইগনোৰ কৰিব মানে মোৰ কাহ হৈ আছে কালিলৈকেতো ঠিকে আছিল আজি কেলে জানো এনেকুৱা হৈছে স্কুলৰ লাগেও মানে ঠিকে আছে স্কুলৰ পৰা আহিয়ে ভয়েসটো মোৰ চেঞ্জ হৈ গ'ল ইমানে বেয়াকৈ গা ধৰিলে তাৰপিছত এনেকুৱা ভয়েসটো মোৰ চেঞ্জ হৈ গ'ল আৰু আপোনালোকৰ সেইফালে ঈদটো আহি পাইছে ন তো আপোনালোকে সেইফালে ঈদৰ মাহঁতে কাম কৰিছেনে ক'ব বা আপোনালোকে কৰিছেনে ঘৰৰ কাম আৰু এই আমাৰতো গোটেই ঘৰৰ কাপোৰ ধুয়ে দিলে আজি নে কালি ধুইছিলে কেতিয়া ধুইছিলে জানো আৰু মিঠাই চিঠাই বনোৱা হ'লে বাৰু ক'ব আমাৰ বনোৱা হ'ল বাৰু আৰু আছে নে আপোনালোকৰ আছে আপোনালোকক এয়া খজুৰ এয়া নিমকি ইয়াত আছে মানে বেছি নাই বনোৱা আৰু কাৰণ মানে এইবাৰ বেছি ডাঙৰ ঈদত বনোৱা নাই কাৰণ এতিয়া আৰু আমাৰ ডাঙৰ পাপাৰ অপাৰেশ্যন হৈছে ন তো ইমানো মানুহৰ মন কাণবোৰ ভাল লাগি থকা নাই চ' এবাৰ বনোৱা হোৱা নাই বেছি নাই বনোৱা বাৰু তো সেয়াই আৰু আমাৰ এইবাৰ ঈদত কি হ'ব নাজানো আৰু দেই চাই গৈ থাকক আৰু ব্লগটো আপোনালোকে বেছি এইটো লং ব্লগ নহয় বাৰু মিনি ব্লগে হ'ব গৈ আছে চ' চাওক আৰু দেই চ' গাইজ এতিয়ালৈকে জানেনে বৰ্তমান মই এতিয়া কি কৰি আছোঁ মই এয়া বাগানৰ মানে মানুহবোৰৰ এনেকুৱা পাত দিলে ন তো সেইবোৰ মইহে মানে আমাৰ ডেকা আছিল মানে কি ক'ম মানে আমাৰ পাপাৰ ককাই মাজুৰ ককাইকৰ মানে এনেকুৱা বাগানৰ চৰ্দাৰ কৰে চ' মই বৰ পাই আছোঁ মানে বেটা মাতি মানে অলপ মানে আদত হৈ গ'ল সেইকাৰণে কি মাতিব লাগে মানে সেইটো নাজানোতো আপোনালোকে নাহাঁহিব দিয়ে আকৌ মানে সেইবোৰে আৰু মই লিখাবিলাক কৰি দিওঁ কাৰণ কামত গুচি যায় ন তো মই লিখিব লাগে আৰু পিছত পইচাটো পাওঁ আৰু অলপ 100 টকা এটা মানে সপ্তাহত এইবোৰে আৰু লিখি চাব এতিয়া ব্লগটো চাই গৈ থাকিব পাৰোঁ দেই গাইছ এতিয়া আমি যাব ওলাইছোঁ আমাৰ ডাঙৰমাই ঘৰলৈ চ' মইতো নাযাওঁ কাৰণ মোৰ ভাগৰ কাহ হৈ আছে আৰু তাত মানে অপাৰেশ্যন হৈছে ন তো মানে ইনফেকশ্যন হ'ব পাৰে তো মই সেইকাৰণে নাই যোৱা তো মই থাকিম মোৰ পেহী ঘৰত তো এতিয়া যাওঁ আৰু বেছি দেৰি নকৰোঁ দেৰিয়ে হৈ গ'ল এতিয়া 7:10 অৱশ্যে 7:05 হৈছে পুৰা একদম আমাৰ দাদাজী সেয়া পুৰা একদম আন্ধাৰ চ' চাই গৈ থাকক দেই ব্লগটো চ' এতিয়া আমি এয়া গৈ আছোঁ গোটেই আন্ধাৰে মন্ধাৰে ৰাতি হৈ গ'ল মানে দেই তো সেয়া আমাৰ আলিখন এয়া গৈ আছোঁ আৰু লাহে লাহে একদম এয়া আমাৰ মাহঁতে আহি আছে পিছে মই একদম আগে ভাগে গৈছোঁ এতিয়া মই সেইবুলি পাই গ'লোঁ আৰু পেহী ঘৰ মানে বেটী ঘৰ আৰু মই বেটী বুলি মাতোঁ মানে সপা আদৰ্শ হ'ল ন সেইকাৰণে বেটী বুলিয়ে মাতোঁ আৰু মায়ে এৰি থৈ গুচি গ'ল মোৰ কাহ হৈছে কি নিলে ইয়াতেই মোক থৈ থৈ গুচি গ'ল আমি এতিয়া মানে ভাবিছোঁ ৰীল এটা বনাওঁ বুলি মানে কি বনাওঁ সেইটো বিচাৰি পোৱা নাই এজনী ৰেডি হৈ গ'ল একচুৱেলি মানে মই বুজি পোৱা নাই কি বনাওঁ তো বিচাৰি লওঁ সেইটোৱে ন বিচাৰি চ' গাইছ এতিয়া মই স্কুলৰ পৰা আহি পাই গ'লোঁ মানে স্কুল যোৱাৰ টাইমত মোৰ ব্লগটো মানে বনাব নহ'লে চ' এতিয়াই আৰু বনাই দিলোঁ তো আজি ভাবিছোঁ ইমানতে ব্লগটো শেষ কৰিলোঁ আপোনালোক বস্তু এটা দেখাইছোঁ এইটো চাওঁ কিমান ধুনীয়া ন মানে মইতো কি কয় অৰ্ডাৰ দিছিলোঁ মানে মোৰ লগৰ এজনী বাইকৰ বিজনেছ আছে তো এনেকুৱা স্মল তো মই তাই আনি দিলে সেইটোৱে বহুত কিউট লাগিছে ন সেইকাৰণে বহুত ভাল লাগিলে কিচেনটো মাত্ৰ 40 rupeesতে পাইছোঁ ইমান ভাল লাগিছে তো আজিলৈ আহিছোঁ ইমানেই নেক্সট ব্লগত লগ পাইছোঁ বাই গাইজ